মদনী রাজনীতি কৰি আছে, মাহমুদ মদনী সাম্প্ৰদায়িকতা সৃষ্টি কৰি আছে, নানান ধৰণৰ অপপ্ৰচাৰ চলাই আহিছে। বিশেষকৈ কংগ্ৰেছীসকলে, আমি দেখিছো কংগ্ৰেছীসকলে বেছি চিঞৰি আছে। তেওঁলোকে আজি যে সংখ্যালঘুৰ ওপৰত যে নিৰ্যাতন চলি আছে, তেওঁলোকে এষাৰ মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই। আৰু মদনী চাহাবে যদি কিবা কৈছে, তেওঁলোকৰ কাৰণে উচিত আছিল ইয়াক সমৰ্থন কৰা, যে চৰকাৰে যি কৰি আছে, অন্যায় কৰি আছে, এই অন্যায়ক তেওঁলোকে সমৰ্থন কৰিব লাগিছিল। ইয়াৰ বিপৰীতে গৈ তেওঁলোকে মাহমুদ মদনীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিৰোধিতা কৰি আছে। ৰকিবুল হুছেইন চাহাব, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন চাহাবে কিছুদিন আগত কৈছে যে জমিয়ত, এইটো মাহমুদ মদনী এইটো ৰাজনৈতিক জমিয়ত, আৰু আৰশ্বদ মদনী সেইটো অৰাজনৈতিক জমিয়ত। মাহমুদ মদনী চাহাবৰ বিষয়েতো ৰকিবুল হুছেইনে একো নাজানে। মাহমুদ মদনী এটা সময়ত ৰাজনীতিৰ লগত জড়িত আছিল, এবাৰ লোকদলৰ পৰা তেওঁ MP হৈছিল, সংসদ হৈছিল। কিন্তু মাহমুদ মদনী জমিয়তৰ সাধাৰণ সম্পাদক হোৱাৰ পিছৰে পৰা, আৰু ইয়াৰ পিছত এতিয়া তেওঁ অল ইণ্ডিয়া জমিয়তৰ সভাপতি হৈছে, তেওঁ ৰাজনীতি, সক্ৰিয় ৰাজনীতিৰ পৰা একেবাৰে আঁতৰি আহিছে। কোনো ৰাজনৈতিক দলৰ সপক্ষে মাহমুদ মদনী ৰাজ্যিক জমিয়তৰ, কেন্দ্ৰীয় জমিয়তৰ সাধাৰণ সম্পাদক হোৱাৰ পিছত কোনো দলক আজিলৈকে সমৰ্থন কৰি কোনো এটা কমেণ্ট কৰা নাই। আনকি অসমৰ UDF-টো জন্ম হোৱাৰ পিছৰ পৰা মই প্ৰত্যাহ্বান জনাই কৈছো কংগ্ৰেছীসকলক, তেওঁলোকে প্ৰমাণ কৰিব পাৰিব নেকি যে UDF-ৰ সপক্ষে বা বিপক্ষে মাহমুদ মদনীয়ে কৰবাত কোনো ৰাজহুৱা সভাত বা মিডিয়াৰ আগত কিবা এটা কমেণ্ট কৰিছে? তেওঁলোকে ক'ব নোৱাৰে। অসমত BJP হৈ গ'ল। এতিয়া লুৰিণ জ্যোতিয়ে কৈছে যে বদৰুদ্দিন চাহাবৰ লগত তেওঁলোকে প্ৰমাণ দিছে যে গোৱালপাৰাত মাহমুদ মদনী আহিছে, আৰু এই হস্পিটেল যিখন বদৰুদ্দিন চাহাবৰ, তাতে আহি তেওঁ ৰাতি। গতিকে মই কৈছো, আমাৰ নেতা মাহমুদ মদনী হওক, আৰশ্বদ মদনী হওক, আমাৰ শ্ৰদ্ধাৰ নেতা, তেওঁলোকৰ সকলো যি স্থিতি আমাৰ কমৰ কাৰণে তেওঁলোকে লিঅ'জেণ্ডা খালিছ নিয়ত কৰিছে। তেওঁলোকৰ কোনো লগত ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। আমাৰ নেতাসকলৰ বুজুৰ্গৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, আৰু আমি অসমৰ জনসাধাৰণক তেওঁলোকৰ প্ৰতি সহযোগিতাৰ বাবে কৈছো। আৰু ৰাজনৈতিক দলবোৰক মই কৈছো, আপোনালোকে এনে লেতেৰা ৰাজনীতিৰ পৰা অলপ আঁতৰি থাকক। আৰু আৰশ্বদ মদনী চাহাব এইজন আমাৰ মান্যবৰ নেতা। দেশত যিকোনো পৰিস্থিতি আহে, যদি মানুহক মানুহক নিৰ্যাতন কৰা হয়, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি কৰবাত, তেতিয়াই যি নিৰ্যাতন হয়, নিৰ্যাতনৰ বলি হয়, জমিয়তুল উলামাই সদায় মাত মাতি আহিছে।